আজি লক্ষী পূৰ্ণিমা আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই প্ৰতিষ্ঠা কালৰে পৰা অৰ্থাৎ 1947 চনৰ পৰা একাধিক্ৰমে আমি এই বছৰ পৰম্পৰাগতভাৱে 78 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে আজি লক্ষী পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত আমি গাঁৱৰ নামঘৰত নাম কীৰ্তন আৰু আমাৰ এই অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে আজিৰ নাটৰ শুভাৰম্ভ কৰা হৈছে। আজিৰ পৰা আমাৰ এমাহজোৰা আখৰা আৰম্ভ হ'ব। অহা নৱেম্বৰ মাহৰ 5 আৰু 6 তাৰিখে আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই উলহ মালহেৰে এই ৰাস উৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত আমি অসমৰ লগতে দেশে বিদেশে থকা আমাৰ যিসকল জ্ঞাতি, আমাৰ যিসকল শুভাকাংক্ষী, আমাৰ যিসকল দৰ্শক, আমি সকলোকে আমি ৰাস উৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু DY 365ৰ জৰিয়তে আমি এটি বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই বছৰ আমাৰ মাজৰ পৰা কোনো নভবা নিশ্চিন্তাকৈ হেৰাই যোৱা লুইত কণ্ঠ হামিং সম্ৰাট জুবিন গাৰ্গ দেৱৰ নামত আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ ভাগ উৎসৰ্গা কৰা হৈছে। উৎসৱটি এই জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে। যিবিলাক অনুষ্ঠানে উদযাপন কৰে তেওঁলোক সকলোৱে যাতে জুবিন গাৰ্গৰ নামৰ এই ৰাস উৎসৱটি উৎসৰ্গা কৰে, তাৰ কাৰণে মই আজি এই মঞ্চৰ পৰাই অনুৰোধ জনাইছোঁ। আৰু আমিও আমাৰ আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ দুদিনীয়া যি উৎসৱ, এই উৎসৱটিক আমি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিছোঁ।